মৰমতে কিবা এটা আনিছোঁ, আপুনি লওক আকৌ, নহ'লে মোৰ বৰ বেয়া লাগিব। দে হ'ব দে, ইমানকৈ কৈছ যেতিয়া আৰু ৰাখোঁ। ছোৱালী, তোৰ আকৌ কি হ'ল? তই এনেকৈ হাঁহি হাঁহি মোৰ পিনে চাই ৰলি যে, যা কামত লাগগৈ। আপুনি মোৰ গিফ্টটো লোৱাৰ কাৰণে মোৰ বৰ ভাল লাগিছে বাইদেউ, মই যাওঁ ৰ'ব, কামত লাগোগৈ। হেৰি নহয় ছোৱালী, মই তোক কালিয়ে কৈ থৈছিলোঁ, তোৰ মনত আছেনে নাই? আজি কিন্তু বহুত কিবা কিবি অকণমান স্পেচিয়েলকৈ ৰান্ধিব লাগিব, কাৰণ আজি মোৰ বাৰ্থডে, মোৰ লগৰ গোটেইবোৰ আহিব। তাৰ বাহিৰে মোৰ মাহঁতৰ ঘৰৰ পৰা আহিব, মোৰ দাদা বৌহঁত আহিব, সকলো আহিব। তই কিন্তু সকলোখিনি মেনেজ কৰি ল'ব লাগিব, আৰু খোৱা বোৱাবোৰ যাতে বহুত টেষ্টি হয়। পাৰিম পাৰিম বাইদেউ, মই পাৰিম, সকলোখিনি চম্ভালি ল'ম। আৰু খোৱা বোৱাবোৰ আপোনাক মই টেষ্ট কৰিবলৈ দিম বাৰু। প্ৰতিটো বস্তুৱে বনাই আপোনাক অকণ অকণ টেষ্ট কৰিবলৈ দিম, তাৰ পাছতহে আলহীক দিম। আৰু আপুনি জানেই দেখোন, মইতো সদায় ভালেই ৰান্ধো। জানো তই যে ভাল ৰান্ধ, আৰু সেইকাৰণেই তোক এইখন ঘৰত ৰাখিছোঁ। আজি আকৌ বেছিকৈ বস্তু ৰান্ধিব লাগিব নহয়, সেইকাৰণে তোক কথাষাৰ কাঞ্চাই দিছোঁ। হ'ব দিয়ক বাইদেউ, মই একো খেলি মেলি নকৰোঁ, সকলো ধুনীয়াকৈ মেনেজ কৰি নিম। এতিয়া মই চাহ একাপ বনাওঁগৈ, আপুনি চাহ খাব নহয়? আৰু আইতা ক'লৈ গ'ল? আইতাইওতো চাহ তাহ চাগে খোৱাই নাই। ৰ'ব, মই এতিয়াই চাহ বনাই গোটেইবোৰকে দিওঁ। যা যা জল্দি যা, মুখখন অকণমান কমকৈ চলা, হাতবোৰ অকণমান বেছিকৈ চলা, যা। তাই মোৰ কাৰণে গিফ্ট আনিছে, তাকো ইমান সস্তীয়া গিফ্ট। বাৰুচোন চাওঁগৈ তাইনো কি গিফ্ট আনিছে মোলৈ। চি, ইমান সস্তীয়া ৱাটছ, এইটো কোনে পিন্ধিব? তাইৰ দৰে মোক ভিক্ষাৰী বুলি ভাবিছে নেকি? মই এইটো 200-250 টকীয়া ঘড়ী পিন্ধিম? মোৰ ইমান বেয়া দিন আহিলনে? হেপী বাৰ্থডে ডাৰ্লিং, কি কৰি আছা? অকলে অকলে কাক গালি পাৰি আছা? তুমি আহি পালাহি। কেলে, মই জানো তোমাক কোৱা নাছিলোঁ তোমাৰ বাৰ্থডে দিনাখন মই তোমাৰ লগত থাকিম বুলি? আৰু চোৱা, মই আহি গ'লোঁ। পিছে তুমিনো অকলে অকলে কি ভুৰ ভৰাই আছিলা? আৰু তোমাৰ হাতত ইমান ধুনীয়া এটা গিফ্ট আছে, এইটো কোনে দিলে তোমাক? মই দিয়াৰ আগতেই তোমাক কোনে উপহাৰ দিলে? সেইটো ইমান ধুনীয়া নহয় বুজিছা, সেইটো বহুত সস্তীয়া হয়। সস্তীয়া? মোৰ ডাৰ্লিঙক কোনেনো ইমান সস্তীয়া গিফ্ট দিছে? কোনে হ'ব আৰু, আমাৰ ঘৰত যে বন্ধ কৰিবলৈ আহে খেয়ালি, তাই আনিছে। তাইক মই কালিয়ে কৈ থৈছিলোঁ, বোলো আজি মোৰ বাৰ্থডে আছে, ঘৰত বহুত আলহী আহিব, তই সোনকালে ঘৰলৈ আহিবি। কিন্তু নাই, তাই আহোঁতে আহোঁতে 10টা বজাইছে। ক'লৈ গৈছিল বুলি সোধাত কৈছে আপোনাৰ কাৰণে গিফ্ট আনিবলৈ গৈছিলোঁ। আৰু চোৱাচোন কি গিফ্ট আনিছে, ইমান কম দামী এটা ঘড়ী আনিছে। এইটো ঘড়ী বাৰু মই পিন্ধিম নে? তাই তোমালৈ মৰমতে আনিছে, পিন্ধা, তুমি পিন্ধা দেখিলে তাই ভাল পাব। তাই ভাল পোৱাটো মোক নালাগে নহয়, এইটো ঘড়ী মই পিন্ধি ফুৰিলে মানুহে মোক কি বুলি ক'ব? ইমান সস্তীয়া বস্তু মই মোৰ গাত নলগাওঁ দেই, এইটো মই এতিয়াই ডাষ্টবিনত পেলাই দিমগৈ। ইমান সস্তীয়া বস্তু ৰাখিবলৈ একো প্ৰয়োজন নাই, মই এতিয়াই পেলাই দি থৈ আহোঁ। পাছত পেলাই দিলেও হ'ব দিয়া, এতিয়া থৈ দিয়াচোন। এইটো মই ৰুমত ৰাখিলে মোৰ মান সন্মানহে যাব। মোৰ লগৰবোৰ আহিব, মাহঁতৰ ঘৰৰ পৰা আহিব মানুহ, সিহঁতবোৰে এইটো দেখিলে মোক কি বুলি ক'ব? আগতে মই এইটো